নমস্কাৰ, মই আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইটো মাহত কিছুমান কৃষকে লাভ নকৰিব 21 নম্বৰ কিস্তি টকা। হয়, আপোনালোকে শুনিছে, 21 নম্বৰ কিস্তি টকা কিছুমান কৃষকে লাভ নকৰিব। কোন কোন কৃষকে লাভ নকৰিব আহক এতিয়া আপোনালোকক জনাই দিম। মই যোৱাকালি এটা ভিডিঅ'ত কৈছিলোঁ যে কিছুমান কৃষকে লাভ নকৰিব। আজি সেই সন্দৰ্ভত আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকক দেখাবলৈ। সেইবাবে এজনৰ PM কিষাণৰ সকলোখিনি তথ্য ইয়াত লৈ আহিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে, আপোনালোকৰ সুবিধাৰ বাবে মই অসমীয়াত লৈছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে, যদি আপোনালোকৰ বেংক একাউণ্টত DBT লিংক কৰিছে তেতিয়াহ'লে আপোনালোকে 15 দিন পিছত চেক কৰিব। তাৰপিছত আপোনালোকক PM কিষাণৰ পৰ্টেলত আপডেট হৈ যাব। এতিয়া আহক মই তলৰ পিনে আহি যাওঁ, যিটো মই আপোনালোকক ক'বলৈ লৈছোঁ। যিকোনো কাম কৰিবলৈ হ'লে আপোনালোকে যদি এনেধৰণৰ এটা অপশ্যন আহিছে তেনেহ'লে আপোনালোকৰ বাবে কৰিব লাগিব গুৰুত্বপূৰ্ণ কাম। ইয়াত আপোনালোকে দেখিব পাৰিছে, মই যোৱাকালি এটা ভিডিঅ'ত কৈছিলোঁ যে যিসকলে 2019 চনৰ পিছত আবেদন কৰিছিল তেওঁলোকে নাপাব বুলি। এইটো ইয়াত আপোনালোকে স্পষ্টকৈ দেখিব পাৰিছে। যদি আপোনালোকে 2019 চনত নিজৰ নামৰ মাটিৰ নামজাৰি কৰিছে, নামজাৰি কৰাৰ পিছত সেইটো মাটিৰ পৰা আপোনালোকে PM কিষাণৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ কিছুদিনৰ বাবে সেইটো PM কিষাণৰ টকা বন্ধ কৰি দিয়া হৈছে। কেনেকৈ আপোনালোকে আকৌ অপেনিং কৰিব বা টকা লাভ কৰাৰ বাবে আবেদন কৰিব সেই সন্দৰ্ভত মই আপোনালোকক কৈ দিছোঁ। ইয়াত আপোনালোকে স্পষ্টকৈ দেখিব পাৰিছে, PM কিষাণত এটা খবৰ আহিছিল যে যিসকলে টকা লাভ কৰিব বিচাৰে তেওঁলোকে 2019 চনৰ আগৰ হ'ব লাগিব। 2019 চনৰ মাটিৰ পাট্টাৰ পৰা আবেদন কৰিব লাগিব 2019 চনৰ আগৰ। যদি আপোনালোকে 2019 চনৰ পিছত আবেদন কৰিছে তেনেহ'লে আপোনালোকে লাভ নকৰিব। ইয়াত আপোনালোকে স্পষ্টকৈ দেখিব পাৰিছে, মই যোৱাকালি এজনৰ পৰা ফটো তুলিছোঁ। ফটো তুলি আপোনালোকক মই জনাবলৈ লৈছোঁ। যদি আপোনালোকৰ তাত এনেকুৱা আহিছে তেনেহ'লে কি কৰিব মই আপোনালোকক কৈ দিওঁ। আপোনালোকে লগত লৈ যাব আধাৰ কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড আৰু মাটিৰ পাট্টা। এই চাৰিটা লগত লৈ যাব। লোৱাৰ পিছত আপোনালোকে কৃষি অফিচত যাব, যিজনে আপোনালোকক কৃষক বনাই দিছিল তাত যাব। যোৱাৰ পিছত আপোনালোকে এই তথ্যসমূহ তাত জমা কৰিব। তেওঁলোকে আকৌ আপোনালোকক বন্ধ হোৱা কৃষকৰ টকা মুকলি কৰি দিয়া হ'ব। তেওঁলোকে আকৌ আপোনাক সেইটো পৰীক্ষা কৰি শুদ্ধ হৈছে নে নাই, ভুল হৈছে নে নাই, সঁচা নে মিছা তেওঁলোকে পৰীক্ষা কৰি আকৌ আপোনালোকৰ PM কিষাণৰ টকা পোৱাৰ বাবে সুবিধা কৰি দিব। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব।